নমস্কাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ স্বাগতম জনালোঁ। ইতিমধ্যে চাওক মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে আজি 17 তাৰিখ আজি যি অৰুণোদয় 3.0 আছে 3.0 তেওঁলোকে নতুনকৈ পৰ্টেল মুকলি কৰিব আৰু সেই পৰ্টেলৰ দ্বাৰা নতুন হওক বা পুৰণা সকলে যদি টকা লাভ কৰা নাই তেওঁলোকে ইয়াত এন্ট্ৰি কৰাব পাৰিব। যিসকলে এতিয়ালৈকে অৰুণোদয় লাভ কৰা নাই বা যিসকলে এতিয়ালৈকে অৰুণোদয় লিষ্টত নামেই নাই তেওঁলোকে নতুনকৈ আবেদন কৰিব পাৰিব এই পৰ্টেলৰ দ্বাৰা বা আপোনাৰ যিকোনো সমস্যা আছে এই পৰ্টেলৰ দ্বাৰা এন্ট্ৰি কৰাব পাৰিব বা এই পৰ্টেলৰ দ্বাৰা আপোনালোকে চেক কৰিব পাৰিব। কিন্তু 17 তাৰিখ সেই পৰ্টেল মুকলি নহল। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে এই বিষয়ে উল্লেখ কৰিছিলে যে 17 তাৰিখে পৰ্টেল মুকলি হ'ব, কিন্তু ইতিমধ্যে যেটো নটিফিকেশন আহিছে 25 তাৰিখে আপোনালোকৰ যেটো নতুনকৈ পৰ্টেল মুকলি হ'ব, যেটো অৰুণোদয় 3.0 আছে এই অৰুণোদয় 3.0 নতুনকৈ 25 তাৰিখে মুকলি কৰিব, যেটো পৰ্টেল ইতিমধ্যে কৈছে যে অৰুণোদয়ৰ কাৰণে য'ত আপোনালোকে নতুনকৈ এন্ট্ৰি কৰিব পাৰিব বা পুৰণা সকলে যদি টকা লাভ কৰা নাই বা আপোনালোকৰ বিভিন্ন সমস্যা হৈ আছে তেতিয়া আপোনালোকে সেই পৰ্টেলৰ দ্বাৰা আপোনালোকে চেক কৰিব পাৰিব। ইতিমধ্যে চাওক বহুতে কোৱেশ্চন কৰি আছিলে মোক যে আমি পুৰণা আছিল কিন্তু আমি টকা লাভ কৰা নাই বা আমি নতুনকৈ আবেদন কৰিছিলোঁ আমি টকা পোৱা নাই। আপোনালোকে সকলোৱে এই টকা পাব, কাৰণ ইতিমধ্যে চৰকাৰে অৰুণোদয়ৰ 1250 টকা আছে সেই 1250 টকা এতিয়ালৈকে দিয়া নাই। আপোনালোক 25 তাৰিখৰ পৰা হয়তো যেতিয়া পৰ্টেল মুকলি হ'ব তেতিয়া আপোনালোকৰ সেই টকাটো প্ৰদান কৰিব। আৰু আপোনালোকে যদি নতুনকৈ এন্ট্ৰি কৰিছিলে বা যিসকল পুৰণা সকলো আছিলে ইতিমধ্যে আপোনালোকৰ একাউণ্টত এটকা এটা ইতিমধ্যে চৰকাৰে আপোনালোকৰ একাউণ্টত দিছে। যিসকলে এই এটকা লাভ কৰিছে নতুন হওক বা পুৰণা হওক তেওঁলোকে অৰুণোদয়ৰ যি 1250 টকা দিয়ে সেইটো লাভ কৰিব। তাৰ লগতে আৰু এটা কথা উল্লেখ কৰিব বিচাৰি আছোঁ, আপোনালোকে যেটো LPG সিলিন্ডাৰ যেটো আছে আপোনাৰ যেটো গেছৰ কানেকশ্যন যেটো আছিলে সেই গেছৰ সিলিন্ডাৰৰ কাৰণে বা গেছৰ কানেকশ্যনৰ কাৰণে ইতিমধ্যে আপোনালোকৰ এটা ফৰ্ম আহিছিলে। আপোনালোকে আৰু সেইটো ফৰ্ম যদি আপোনালোকে সাবমিট কৰিছে বা সেইটো ফৰ্ম যদি আপোনালোকে ইতিমধ্যে ফিল আপ কৰিছে তেতিয়াহ'লে নেক্সট পৰ্যায়ত আপোনালোকে যেটো 250 টকা প্লাস হৈ আপোনালোকে 1500 টকা পাব। কাৰণ তাৰ কাৰণে আপোনালোকে যিখিনি ডকুমেন্টছ ইতিমধ্যে সাবমিট কৰিব লাগিছে আপোনাৰ ৰেশন কাৰ্ড হওক, বেংক পাছবুক হওক বা তাৰ লগতে যেটো গেছৰ যেটো পাছবুক আছে পাছবুকৰ জেৰক্স কপি যদি আপোনালোকে ইতিমধ্যে সাবমিট কৰিছে ফৰ্মৰ লগত তেতিয়াহ'লে আপোনালোকে লাভ কৰিব আৰু 250 টকা প্লাস 1250 টকাৰ লগত টোটাল আপোনালোকে 1500 টকা লাভ কৰিব। গতিকে আপোনালোকে এই 1500 টকা লাভ কৰিবলৈ হলে আপোনালোকে 25 তাৰিখলৈকে আপোনালোকে বাট চাব লাগিব। 25 তাৰিখৰ পিছত আপোনালোকে গম পাব যে আপোনালোকে টকা লাভ কৰিবলৈ নাই, কাৰণ ইতিমধ্যে যেটো মেছেজ আপোনালোকে পাইছে এটকা এটা পাইছে, যিসকলে এই এটকা পাইছে তেওঁলোকে 100% এই অৰুণোদয়ৰ টকা আপোনালোকে লাভ কৰিব। আৰু যিসকলে লাভ কৰা নাই যেটো 25 তাৰিখে যেতিয়া নতুনকৈ পৰ্টেল মুকলি হ'ব সেই পৰ্টেলৰ দ্বাৰা আপোনালোকে সেইখিনি সলভ কৰিব পাৰিব। ইতিমধ্যে এইটো মুখ্যমন্ত্ৰীয়ে নিজে উল্লেখ কৰিছিলে। গতিকে আপোনালোকে সকলোকে এটা ৰিকুৱেষ্ট থাকিল আপোনালোকে 25 তাৰিখলৈ ৱাইট কৰক। আৰু আপোনালোকে যদি নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব, কাৰণ নেক্সট পৰ্যায়ত মই অৰুণোদয়ৰ বিষয়ে সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাম যে আপোনালোকে অৰুণোদয়ৰ টকা আৰু কেনেদৰে পাব বা আপোনালোকে নতুনকৈ যদি আবেদন কৰিব বিচাৰি আছে সেইটো আপোনালোকে কেনেদৰে কৰিব। ধন্যবাদ।